নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আকৌ আপোনালোকক স্বাগত জনাইছোঁ আমাৰ চেনেল নতুন দিগন্তলৈ। আমাৰ বাইবেল অধ্যয়ন চলি আছে, আপোনালোকে জানে। আমি শুভবাৰ্তা প্ৰচাৰক লৈ পেলাই কথা পাতি আছোঁ। বিশেষকৈ আজি আমি কথা পাতিবলৈ যাম এজন শুভবাৰ্তা প্ৰচাৰক হিচাপে আমি ক'ত যাম, কোনটো ঠাইলৈ আমি যোৱাটো ভাল হ'ব, এই বিষয় লৈ পেলাই প্ৰভু যীশুৱে দুই এটা কথা কৈছে। আমি তালৈ মন দিওঁ। এই স্ক্ৰিপ্টটো ৱৰ্ডছ অফ হোপ নামৰ মিনিষ্ট্ৰীৰ পৰা দিয়া হৈছে আৰু ইয়াৰ মূল ভাৱটো হ'ল আমি ক'ত যাম শুভবাৰ্তালৈ। আমি চাব বিচাৰিছোঁ বাছনি কৰ্ম 1 অধ্যায় 1 পদৰ পৰা 11 পদ, বিশেষকৈ 8 পদটো আমি মন দিওঁ। ইয়াতে প্ৰভু যীশুৱে কৈছে, কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা। ঈশ্বৰে নিজৰ আত্মা দিছে, আমাক প্ৰভুৰ আত্মা দি আমাক ভৰি তুলিছে, এটাই উদ্দেশ্য, শক্তি পাবা। কি কথাৰ শক্তি? ইয়াতে কৈছে প্ৰভু যীশুৱে, জেৰুচালেম আদি কৰি গোটেই যিহুদিয়া আৰু চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা। সাক্ষী হবলৈ পবিত্ৰ আত্মা দিয়া হৈছে। আপুনি যদি প্ৰভু যীশুৰ সাক্ষী হবলৈ নোৱাৰে, কৰিব নোৱাৰো বুলি ভাবে, মই ভালকৈ শিকা নাই বুলি ভাবে, তেতিয়াহ'লে মনত ৰাখিব, ঈশ্বৰৰ আত্মা আপোনাৰ লগত আছে। তেওঁ আপোনাক শক্তি দিব প্ৰভুৰ সাক্ষী হবলৈ। আৰু এতিয়া কথা হ'ল, ক'ত সাক্ষী হ'ব লাগে, সেই ঠাইবিলাকো কৈছে। জেৰুজালেম, অৰ্থাৎ য'ত পাচনিবিলাক আছিলে, সেই ঠাইত য'ত আপুনি আছে। যিহুদিয়া, য'ৰ সিহঁতে হয়, পাচনিবিলাক যি জাগাৰ মানুহ আছিলে। জেৰুচালেম চহৰত আছিলে, কিন্তু সিহঁতৰ ঠাইটো যিহুদিয়া প্ৰান্ত আছিলে, নিজৰ এলেকা, নিজৰ প্ৰান্ত। আৰু তাৰপিছত কৈছে চমৰীয়া, অৰ্থাৎ বিভিন্ন বেলেগ বেলেগ জাতিৰ মাজত। চমৰীয়া জাতি যিহুদী আৰু অনা যিহুদীৰ মিশ্ৰণৰ জাতি বুলি কৈছিল। সেনেকুৱা পৰজাতিৰ আগত যিহুদী, অনা যিহুদীৰ আগত তেওঁলোকে সাক্ষী হ'ব লাগিব বুলি প্ৰভু যীশুৱে কৈছে। অকল সিমানেই নহয়, কৈছে পৃথিৱীৰ সীমালৈকে তোমালোক সাক্ষী হ'বা। পৃথিৱীৰ সীমালৈকে, অৰ্থাৎ য'ত য'ত মানুহ আছে, ত'ত ত'ত আমাক সাক্ষী হ'ব দিছে। প্ৰিয়সকল, আপোনাৰ জেৰুচালেম কোনটো হয়? আপোনাৰ চমৰীয়া কোনটো হয়? আপোনাৰ যিহুদিয়া কোনটো হয়? আৰু আপোনাৰ পৃথিৱীৰ সীমা কোনটো হয়? আজি আপুনি নিৰ্ধাৰণ কৰি লওক। প্ৰাৰ্থনাত থাকক, প্ৰভুৱে আপোনাক দেখাব আৰু তাতে আপুনি সাক্ষী হওক। প্ৰভুৰ আত্মা আপোনাৰ লগত আছে, ঈশ্বৰ আপোনাক সহায় কৰিবই। ধন্যবাদ প্ৰিয়সকল, আকৌ পুনৰ লগ পাম।